আজি এটা অতি পবিত্ৰ দিন স্বৰ্গদেউ চাওলুং চুকাফা এই পবিত্ৰ মিয়ংডুন চুনখামত প্ৰৱেশ কৰাৰ আজি এই দিনটোতে আমি সকলোৱে অসম দিৱস হিচাপে আমি পালন কৰোঁ চুকাফা দিৱস হিচাপে পালন কৰোঁ আৰু এই দিনটোতে এটা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পাটকাইৰ পাদদেশ অতিক্ৰম কৰি আহি এটা সভ্যতা নিৰ্মাণ কৰাৰ যিটো যাত্ৰা এটা জাতি গঠন এখন সমাজ আৰু এটা সভ্যতা নিৰ্মাণৰ যিটো আৰম্ভণি আজি এই পবিত্ৰ দিনটোতে হৈছিল আৰু স্বৰ্গদেউ চাওলুং চুকাফাই এইখন পবিত্ৰ ভূমিত ইয়াত প্ৰৱেশ কৰি সকলোকে একত্ৰিত কৰি হাতৰাজক একত্ৰিত কৰি একৰাজ কৰি বিশাল এখন সাম্ৰাজ্য আৰু এক স্বাভিমানী জাতি আৰু জাতীয় সভ্যতা নিৰ্মাণ কৰিলে আৰু এটা জাতিক এটা জাতীয় সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো অৱলম্বন এটা সংস্কৃতি সাহিত্য বুৰঞ্জী পানী খেতিৰ যোগেদি অৰ্থনীতিৰ ভেটি তাৰ উপৰিও বিভিন্ন ধৰণৰ পাট শিল্প মুগা শিল্প বয়ন শিল্প এনেকুৱা সকলো ধৰণৰ অৱলম্বন কেৱল মাত্ৰ ষ্টেটহুড বা নেশ্যনহুড এটা সাম্ৰাজ্য এখন প্ৰতিষ্ঠা কৰাই নহয় মূল কামটো কৰিছিল সমন্বয় সৃষ্টি কৰা সকলোৰে পৰস্পৰৰ মাজত বৈবাহিক কথা বতৰাৰে সমন্বয় গঢ়ি তোলা বিশ্বাস আৰু আস্থাৰ এটা পৰিৱেশ গঢ়ি তোলা বেলেগ সাম্ৰাজ্যৰ দৰে ৰক্তপাত সংঘৰ্ষ কৰাতকৈ ৰক্তপাতি যুঁজ দিয়াতকৈ কেনেকৈ অন্তৰ আৰু হৃদয় জয় কৰিব পাৰি কেনেকৈ মানুহক স্বাভিমানী চেতনাটো কেনেকৈ দিব পাৰি সেই সকলো কথা লৈয়ে স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াত মানুহক সকলোকে একত্ৰিত কৰিছিলে আৰু সেইকাৰণে ইমান দীঘলীয়া এটা পৰিক্ৰমা 600 বছৰ শাসন কৰাটো মই ভাবোঁ যে এটা পৰিয়ালে এটা ৰাজবংশই এইটো পৃথিৱীৰ ইতিহাসত বিৰল এইটো বিৰল হোৱাৰ এইটোৱে কাৰণ যে চিন্তা আৰু দৃষ্টিভংগীত বিশালতা আছিলে এটা উদাৰ দৃষ্টিভংগী আছিলে সকলোকে লৈ সকলোৰে মৰ্যাদা ৰাখি এখন সমাজ গঢ়িছিলে কৰ্ম বিভাজন কোনো ধৰণৰ বৰ্ণবাদ নাছিলে কোনো ধৰণৰ শ্ৰেণী বিভাজন তেনেকুৱা নাছিলে যোনে ভাল কাম কৰিব যাৰ পাৰফৰ্মেঞ্চ ভাল তেওঁ সেই ধৰণে দায়িত্ব পাইছিলে গতিকে এই যিটো চিন্তাৰ যিটো মানে বিশালতা আছিলে যিটো উচ্চ মান বিশিষ্ট চিন্তা সেইটোৱে অসমৰ সমাজখনক আমাৰ আহোম জাতিসত্তা বা অসমীয়া সমাজখনক এটা একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিছিলে গতিকে আজি আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু ক'ব খুজিছোঁ যে সেই যি আদৰ্শ তেওঁ আমাক দি থৈ গৈছিলে সেই আদৰ্শ অতি প্ৰাসংগিক এতিয়া যি সময়ত সাম্প্ৰদায়িকতাৰ আগ্ৰাসন চলিছে ধৰ্মৰ নামত জাত পাতৰ নামত বৰ্ণৰ নামত সমাজ ভাঙিবলৈ খোজা এই সময়ত আমি স্বৰ্গদেউজনাৰ সেই যি আদৰ্শ সমন্বয়ৰ আদৰ্শ য'ত কোনো ধৰণৰ এনেকুৱা ভেদাভেদ নাই একত্ৰিতভাৱে আগবঢ়াত লগে লগে স্বাভিমানী এটা চেতনা নিজৰ অধিকাৰ ৰক্ষা কৰি জীয়াই থকাৰ যিটো চেতনা যুঁজি নিজৰ অধিকাৰ আজৰি অনাৰ চিন্তা এইবোৰ এই সময়ত অতি প্ৰাসংগিক হৈ পৰিছে কাৰণ নিজৰ অধিকাৰ নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ মাটি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত